সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সাংবাদিক ৰশ্মিৰেখা হাউত কলিতাৰ গল্প সংকলন উন্মোচন 45 গৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা বঁটা প্ৰদান নিউজ এইডছ আসামৰ সাংবাদিক অস্মিতা ভূঞালৈ বঁটা প্ৰদান বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উদযাপন কৰা হয় সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস অসমৰ মহিলা সাংবাদিক আৰু সংবাদকৰ্মীসকলক লৈ গঠিত হোৱা সদৌ অসম মহিলা সাংবাদিক সংস্থাই 2025 বৰ্ষত 22টা বছৰ অতিক্ৰম কৰিলে অসমৰ সংবাদ ক্ষেত্ৰখনত মহিলা সাংবাদিক আৰু সংবাদকৰ্মী হিচাপে জড়িত থাকি কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ সমাজত সময়ে সময়ে দেখা দিয়া জ্বলন্ত সমস্যাৰ বিষয়ে বিতং তথ্যৰ যোগান সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত অসমৰ মহিলা সাংবাদিকসকলে নিৰ্ভীকতাৰে অতন্দ প্ৰহৰী হৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে হেয়েহে অসমৰ সংবাদ মাধ্যমৰ মহিলা সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ মাজত একতাৰ এনাজৰীডাল আৰু অধিক সক্ৰিয় তথা অটুট কৰি ৰখাৰ উদ্দেশ্যেৰে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ সভাপতি পৰিণীতা হাজৰিকাই বন্তি প্ৰজ্বলন কৰে সম্পাদক মাইনু খনিকৰে 22 গৰাকী জ্যেষ্ঠ মহিলা সাংবাদিকৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰাৰ পাছতে উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদক মাইনু খনিকৰে পৰিণীতা হাজৰিকাই সভাপতিত্ব কৰা সভাত সংস্থাৰ সদস্যসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ইয়াৰ পাছতে সাংবাদিক ৰশ্মিৰেখা হাউত কলিতাৰ গল্প সংকলন অগষ্ট্যমণি এই বাটে অহা হলে উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক মনমৰমী মহন্তই বহুমূলীয়া মন্তব্য আগবঢ়াই সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ কাৰ্যকলাপৰ শলাগ লয় উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক বঁটা আফ্ৰিদা হুছেইন গীতালী মহন্তক প্ৰদান কৰা হয় নাহৰকটীয়াৰ মমি চাংমাইলৈ উদ্যমী কৃষক বঁটা আগবঢ়োৱা হয় ইয়াৰ উপৰি বিশেষ সম্বৰ্ধনা বঁটা 22 গৰাকী মহিলা সাংবাদিকক প্ৰদান কৰাৰ লগতে 9 গৰাকী মহিলা সাংবাদিকক দক্ষ সাংবাদিকতা বঁটা আৰু 13 গৰাকী মহিলা সাংবাদিকলৈ আগবঢ়োৱা হয় সাংবাদিকতা স্বীকৃতি স্বৰূপ প্ৰশংসা বঁটা 2025 তাৰ মাজতে নিউজ এইডছ আসামৰ সাংবাদিক অস্মিতা ভূঞালৈ প্ৰদান কৰে সাংবাদিকতা স্বীকৃতি স্বৰূপ প্ৰশংসা পত্ৰ বঁটা প্ৰদান বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মনমৰমী মহন্ত বিশিষ্ট কবি গীতিকাৰ সাহিত্যিক পাৰিজাত বৰুৱা প্ৰতিষ্ঠা দিৱস উপস্থিত থকা প্ৰতিগৰাকী মহিলা সাংবাদিকক মানপত্ৰ প্ৰদানেৰে অভিনন্দন জ্ঞাপন কৰি অনুষ্ঠানৰ সফল পৰিসমাপ্তি ঘটে প্ৰথম কাৰ্যসূচী আছিল আমাৰ মহিলাৰ ওপৰত কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু গোলাঘাটৰ পৰা ইতিমধ্যে আহি উপস্থিত হৈছে আমাৰ সদৌ মহিলা সাংবাদিক সংস্থাৰ যিটো গীত ইতিমধ্যে বঢ়িয়া হৈছে সেই গীতটিৰ ৰচক আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ এগৰাকী কবি বিশিষ্ট লেখিকা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পাৰিজাত বৰুৱা বাইদেউ আমাৰ মাজত আহি উপস্থিত হৈছে ভাল পাইছে বাইদেউ পাই এই আমাৰ মাজত পাৰিজাত বৰুৱা বাইদেউ আৰু এতিয়া মই প্ৰথমেই আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে প্ৰথমেই মই আমাৰ সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ সভাপতি পৰিণীতা হাজৰিকা বাইদেউক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সময় যিহেতু দেৰিয়ে হৈছেগে আৰু বহুত কাৰ্যসূচী আমাৰ আছে আজি কাইলৈ মোৰ শাহুৰ বছৰেকা আজি সমস্ত ঘৰ কাম ময়ে কৰিব লগা হ'ল সমস্তখিনি কৰি মেলি বৰৱালী জাৰৱালী সেইখিনি কাম কৰাৰ পাছতে মই এই পোচাকযোৰ পিন্ধি ইয়ালৈ আহিছোঁ তাৰ মাজতে মোৰ ভণ্টি বহি আছে তাৰ মাজতে মোক ফোনত অকণ গালিও পাৰিলে তুমি নাহা তোমাৰ কাম নাই এনেকৈ মোক কৈ আছোঁ কিন্তু মই মাইদেউকো কৈছোঁ সেয়ে আচলতে এগৰাকী নাৰী নিজৰ মাজত লৈ থকা বহন কৰি থকা বিভিন্ন চৰিত্ৰ নহয়নে আপোনালোক মোৰ সন্মুখত বহি আছে মই যেনেকৈ বিভিন্ন চৰিত্ৰ বিভিন্ন সময়ত ৰূপায়ণ কৰোঁ আপোনালোকেও বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰে
কিন্তু এই যে আমি বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰোঁ, বিভিন্ন পোচাক পিন্ধোঁ, তাৰ মাজতে মই সত্তাৰে যিযোৰ পোচাক পিন্ধি আমি ৰাইজৰ মাজলৈ আহোঁ, সেয়াইহে আমাৰ আচল চিনাকি। আজি পুৱাৰে পৰা মই টাকুৰি গুৰাটি কৰি থকাৰ পাছত ভাবিছোঁ তাত গৈ যদি মই টোপনিয়াও কি হ'ব, নাই টোপনিয়ালেও মই বহিম, এইকাৰণে বহি থাকিম। মোৰ সন্মুখত যিকেইখন উজ্জ্বল মুখ দেখা পাম, সেই মুখকেইখনে মোক সাহস দিব। সকলো কৰাৰ পাছত মই নামৰ পোচাকযোৰ পিন্ধি, মই এই নামটোৰ পোচাকযোৰ পিন্ধি কিবা এটা কৰাৰ প্ৰয়াস আমাৰ সকলো